নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 1 অক্টোবৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ গৰিমা শইকীয়া গাৰ্গৰ দাবী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ'ব লাগে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগে জুবিন গাৰ্গৰ মৃত্যু সম্পূৰ্ণ অৱহেলাৰ বাবেই মৃত্যু হৈছিল জুবিন গাৰ্গৰ এই দাবী কৰিছে গৰিমা শইকীয়াই ভাগৰুৱা এজন ব্যক্তিক বাৰে বাৰে পানী লৈ যোৱা হৈছিল এতিয়া আমি আৰু কেৱল ন্যায়ৰ আশাতহে ৰৈ আছো জুবিন গাৰ্গৰ ন্যায় বিচাৰি উচুপি চৰকাৰলৈ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগে জুবিন গাৰ্গৰ মৃত্যু সম্পূৰ্ণৰূপে অৱহেলাৰ বাবেই মৃত্যু হৈছিল মৰমৰ জুবিন গাৰ্গৰ ছিংগাপুৰত থকা লোকসকলৰ বাবেই জুবিন গাৰ্গৰ মৃত্যু হৈছিল জুবিন গাৰ্গৰ লগত যিসকল লোক আছিল সেই লোকসকলৰ অৱহেলা আৰু ভুলৰ বাবেই যেন জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেয়া স্পষ্ট হৈ পৰিছে গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে হ'ব লাগে আমি ন্যায়ৰ বাবে অপেক্ষা কৰি আছো এইদৰে উচুপি চৰকাৰলৈ আহ্বান জনাইছে জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আৰক্ষীৰ হেণ্ডচকু জুবিনক লৈ সামাজিক মাধ্যমত যি টি লিখিলে লগে লগে হ'ব জেল সাৱধান হৈ পৰক আপুনি যদিহে ছ'চিয়েল মিডিয়া ইউজ কৰে ছ'চিয়েল মিডিয়াত হেণ্ডচকু অসম আৰক্ষীৰ জুবিন গাৰ্গক লৈ যি টি লিখিলে লগে লগে হ'ব জেল আপোনাৰ AI যুগে ভুৱা ফটো ভিডিঅ' প্ৰচাৰ কৰিলে হ'ব পাৰে গ্ৰেপ্তাৰ অপপ্ৰচাৰ উচতনিমূলক মন্তব্যৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী ইতিমধ্যেই সীমা চেৰাই যোৱা বহু সামাজিক মাধ্যমত কৰিছে অপপ্ৰচাৰ ইতিমধ্যেই কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ সকলোতে তীক্ষ্ণ নজৰ অসম আৰক্ষীৰ ছ'চিয়েল মিডিয়াত হেণ্ডচকু অসম আৰক্ষীৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ কোনোবা যদি আপত্তিজনক পোষ্ট কৰে কোনোবাই যদি পৰিস্থিতি নষ্ট কৰিবলৈ পোষ্ট কৰে বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ চমুকৈ AI যোগেদি যদি কোনোবাই জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ভিডিঅ' বনাই অপপ্ৰচাৰ কৰে তেন্তে সেই ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব অসম আৰক্ষী সাৱধান হৈ পৰক আপুনি আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যাম কানু মহন্ত জাল চপাই আনিছে CID আৰু SITয়ে সিদ্ধাৰ্থ শৰ্মাৰ লোকেশ্যন ট্ৰেক কৰিছে অসম আৰক্ষীয়ে শীঘ্ৰেই কৰা হ'ব গ্ৰেপ্তাৰ বাৰে বাৰে স্থান সলনি কৰিছে সিদ্ধাৰ্থ শৰ্মাই মেনেজাৰ সিদ্ধাৰ্থই বাৰে বাৰে স্থান সলনি কৰিছে দিল্লী ৰাজস্থানত আৰক্ষীয়ে ইতিমধ্যেই চলাই আছে অভিযান ছিংগাপুৰলৈ ৰাওনা হৈছে আৰক্ষীৰ স্পেচিয়েল টিম মুঠতে অতি সোনকালেই ভাল খবৰ আহিব যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যাম কানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা দিল্লীৰ ৰাজস্থানত এতিয়া অসম আৰক্ষীয়ে চলাইছে অভিযান ভয়ত এতিয়া পলাই ফুৰিছে সিদ্ধাৰ্থ শৰ্মা প্ৰথমে আছিল দিল্লীত আৰু দিল্লীত অসম আৰক্ষী অহা বুলি খবৰ পাই ৰাজস্থানলৈ পলাই গৈছিল বুলি খবৰ লাভ কৰিছিল আৰক্ষীয়ে আৰু দিল্লী ৰাজস্থান উভয়ে এতিয়া অভিযান চলাইছে সিদ্ধাৰ্থ শৰ্মাক বিচাৰি অতি সোনকালেই সিদ্ধাৰ্থ শৰ্মাক ধৰিব অসম আৰক্ষীয়ে ইতিমধ্যে আমি জনাইছো যে মোবাইল ফোন ট্ৰেক কৰিছে মোবাইল লোকেশ্যন ট্ৰেক কৰিছে আৰক্ষীয়ে যিকোনো মুহূৰ্তত আহিব পাৰে সেই ভাল খবৰ যে গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাক বহিৰাজ্যৰ পৰাই হয়তো গ্ৰেপ্তাৰ হ'ব সিদ্ধাৰ্থ শৰ্মা দিবলৈছো আন এটা ব্ৰেকিং নিউজ এইবাৰ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক চৰকাৰে গুলিয়াই মাৰি দিয়ক আমাৰ হাতত নপৰাৰ আগতেই আমাৰ হাতত পৰিলেতো ৰক্ষা নাই সিহঁতৰ জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব জুবিন দাই নিজেই কৈ গৈছিল পলিটিক্স নকৰিবা বন্ধু বুলি শিৱসাগৰত বীৰ লাচিত সেনা অসমৰ সংবাদমেলত এইদৰে গৰজি উঠিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কৈছে চৰকাৰে অতি শীঘ্ৰেই গুলিয়াই মাৰি পেলাওক সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক অন্যথা আমাৰ হাতত পৰিলে সিহঁতৰ অৱস্থা বেয়া হৈ যাব ৰাজহুৱা স্থানতেই সিহঁতক পিটন দিয়া হ'ব বুলি ঘোষণা কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক ৰূপে কৰিবলৈও আহ্বান জনাইছে শৃংখল চলিহাই আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন দাৰ মৃত্যু হোৱাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে তাত ফেশ্বন শ্ব' পাতি আছিল
আছিল নেকি এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মালৈ তিনিটাকৈ প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰয়োজনত বিধায়ক পদ এৰিবলৈ এতিয়া সাজু হৈ পৰিছে অখিল গগৈ মুখ্যমন্ত্ৰীৰ পত্নীয়ে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ ফেশ্বন শ্ব' পৃষ্ঠপোষকতা কৰাৰ অভিযোগ উত্থাপন হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো ফেশ্বন শ্ব' বন্ধ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে এনেবোৰ কাৰণতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে তদন্ত CBIক দিয়া নাই সিদ্ধাৰ্থ শৰ্মাক কিয় নজৰবন্দী কৰা নকল কি কাৰণত গ্ৰেপ্তাৰ কৰিব পৰা নাই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যাম কানু মহন্তক জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে প্ৰতিবাদ কৰি যাম বুলি ঘোষণা কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত সচলত অনিৰ্দিষ্টকালীন ধৰ্মঘটত বহিছে বিধায়ক অখিল গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মালৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে জুবিন গাৰ্গে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে অৱস্থান ধৰ্মঘট কৰি থাকিব বুলি ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰাসকলৰ মাজৰ পৰা এজনকৈ এতিয়ালৈকে বহুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অপৰাধীসকলৰ বাবে মুক্ত আকাশ আৰু ন্যায় বিচৰাসকলৰ বাবে ৰুদ্ৰ কাৰাগাৰ যিসকল লোকে অপৰাধ কৰিছে তেওঁলোক মুকলি আকাশৰ তলত ঘূৰি আছে কিন্তু যিসকলে ন্যায়ৰ বাবে প্ৰতিবাদ কৰিছে সেই লোককেইজনক এতিয়া গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে এজনকৈ বহুকেইজন প্ৰতিবাদকাৰী ৰাইজক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এইদৰে সৰব হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে জগদীশ ভূঞা পৰৱৰ্তী খবৰ জুবিনৰ সদায় সপোন আছিল যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহ হৈ থাকক এখন বৰ অসমৰ সপোন দেখিছিল জুবিন গাৰ্গে গতিকে সকলোৱে মিলি আজি এই আৱেগত উটি যোৱা এই সময়খিনিত নহয় জুবিনক যদি সঁচাকৈ সকলোৱে ভাল পায় মই ভাবোঁ অসমখন সদায় এক হৈ থাকক এতিয়া যেনেকৈ সৰ্বধৰ্ম প্ৰাৰ্থনা হৈছে ইয়াত সকলোৱে আহি একেলগে বহিছে ইয়াত সকলো ধৰ্মৰ মানুহ সকলো জাতিৰ সকলো জনগোষ্ঠীৰ মানুহ আহি একেলগে বহক সৃষ্টিৰ কথা আলোচনা কৰক মৰম ভাল পোৱা মিলা প্ৰীতিৰ কথা আলোচনা কৰক আৰু এখন সুন্দৰ অসমৰ কথা যিখন অসমৰ সপোন জুবিনে দেখিছিল সেই অসমখনক জুবিনক সকলোৱে উপহাৰ দিয়ক মই এয়াই আশা কৰিম সকলো অসমবাসীৰ বাবে এয়াই মোৰ একমাত্ৰ প্ৰাৰ্থনা সমাধি ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য সমূহ অসমবাসী ৰাইজক একত্ৰিত হৈ একতাৰে বসবাস কৰিবলৈ আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে অন্য এটা খবৰ অসমৰ নাগৰিক হিচাপে অসমৰ শিল্পী সমাজৰ লগত আছোঁ অসমৰ সচেতন ৰাইজৰ লগত মই আছোঁ অসমৰ ৰাইজে যিদৰে ন্যায় বিচাৰিছে আমিও ন্যায় বিচাৰিছোঁ জুবিনদাৰ বাবে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ন্যায়ৰ দাবীত পুনৰবাৰ সংবাদ মাধ্যমৰ আগত আহি এইদৰে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে অসমৰ ৰাইজে যিদৰে ন্যায় বিচাৰিছে আমিও ন্যায় বিচাৰিছোঁ বুলি মন্তব্য গৌৰৱ গগৈৰ পৰৱৰ্তী খবৰ কথাবোৰ বুজিবলৈ আৰু কিবা বাকী আছেনে ভাৰত চৰকাৰৰ বহি পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অসমৰ পবিত্ৰ মাৰ্ঘেৰিটা 10 দিন পাৰ হৈ গ'ল আজিও অসমৰ পুলিচ ছিংগাপুৰ গৈ নাপালে শ্যাম কানু মহন্তই সামাজিক মাধ্যম যোগে কথা কৈয়ে আছে আজিও গ্ৰেপ্তাৰ হোৱা নাই শ্যাম কানু মহন্ত এতিয়া কথাবোৰ আহি এনেকুৱা হ'লহি নেকি যে শ্যাম কানু মহন্তই নিজে আহি ধৰা দিবলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰৈ আছে কিমান অসহায় আমাৰ শক্তিশালী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ন্যায় সন্দৰ্ভত এইদৰে সামাজিক মাধ্যমত পোষ্ট কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শ্যাম কানু মহন্ত অসমলৈ অহাক লৈ ৰৈ আছে নেকি বাট চাই আছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইমান ফেচিলিটি থকাৰ পিছতো কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই শ্যাম কানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক কিয় ইমান অৱহেলা কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিকভাৱে হ'ব লাগে বুলি মন্তব্য অজিত কুমাৰ ভূঞাৰ এইদৰে চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল অজিত কুমাৰ ভূঞাক আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন দাক লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰে যদি কোনোবাই ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে সেয়া বিজেপি চৰকাৰে কৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ যদি কোনোবা ৰাজনৈতিক দলে পলিটিক্স কৰিছে সেয়া হৈছে ভাৰতীয় জনতা পাৰ্টি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলে অন্য এটা খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি এজাহাৰ দিয়া
ৰুদ্ৰাংকুৰ হাজৰিকাক আটক কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নামো উল্লেখ কৰিছিল এজাহাৰখনত। জুবিন গাৰ্গৰ কাকিলিপাৰাৰ ঘৰৰ পৰা সোমবাৰে নিশা 9 বজাত আটক কৰে ভগদত্ত আৰক্ষীয়ে আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ বাবে এতিয়া আটক কৰা হৈছে নেকি এই লোকজনক? এই প্ৰশ্ন এই মুহূৰ্তত অসমৰ ৰাইজে উত্থাপন কৰিছে, কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নাম উল্লেখ কৰি ৰুদ্ৰাংকুৰ হাজৰিকাই দাখিল কৰিছিল এজাহাৰ, তাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, গৌৰৱ গগৈৰ ৰাজনীতি কৰা থল জুবিন গাৰ্গ হ'ব নোৱাৰে। জুবিন গাৰ্গক ন্যায় দিব লাগে বুলি অসমৰ 3.5 কোটি ৰাইজে দাবী কৰি আছে। গৌৰৱ গগৈৰ মন্তব্যত কংগ্ৰেছৰ নিজ মানসিকতা প্ৰকাশ পাইছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এই মন্তব্য গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰবাৰ সংবাদ মাধ্যমৰ আগত আহি এইদৰে সৰব হৈ পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, 3 অক্টোবৰৰ পৰা জনতাৰ শিল্পী জুবিন গাৰ্গদেৱৰ ন্যায়ৰ দাবীত মমবাতিলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সমদল কৰিব কংগ্ৰেছ দলে। সংবাদমেলযোগে ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। অহা 3 অক্টোবৰ তাৰিখৰ পৰা জনতাৰ শিল্পী, প্ৰাণৰ শিল্পী, মহান শিল্পী সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কংগ্ৰেছ দলৰ এই পদক্ষেপ। মমবাতিলৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত সমদল কৰিব কংগ্ৰেছ দলে। জুবিন গাৰ্গৰ ন্যায়িক বাবে কংগ্ৰেছে মাত মাতিব। জুবিন গাৰ্গক ন্যায় দিবই লাগিব বুলি সংবাদমেলত সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, প্ৰথমবাৰলৈ CIDৰ কাৰ্যালয়ত সন্দীপন গাৰ্গক মাৰাথন জেৰা SITৰ প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিলে সন্দীপন গাৰ্গে। 11 ঘণ্টা জেৰাৰ অন্তত CIDৰ কাৰ্যালয়ৰ পৰা যোৱা নিশা যাবলৈ দিয়া হ'ল সন্দীপন গাৰ্গক। মই সকলো কথা SITৰ আগত কৈছোঁ। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে আছিল সন্দীপন গাৰ্গ আৰু যোৱাকালি মাতিছিল ছিংগাপুৰত থকা সন্দীপন গাৰ্গক মাৰাথন জেৰা SITৰ প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত আহি মন্তব্য কৰিছে সন্দীপন গাৰ্গে কৈছে, মোৰ লগত যি তথ্য আছিল সেয়া মই CIDক দিছোঁ। পৰৱৰ্তী খবৰ, সমষ্টিৰ যিমানখিনি পূজা চাব পাৰোঁ চাবলৈ চেষ্টা কৰিম। ৰাতি 10ৰ পৰা 11 বজালৈকে চাবলৈ চেষ্টা কৰিম পূজা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছিল যোৱাকালি আৰু তাৰ পিছতেই বিধায়ক অখিল গগৈৰ মন্তব্য, অসমৰ মানুহ অশান্তিত আছে, অসমৰ মানুহ শুব পৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূজাই গৈ চেলফি তুলি হাঁহি ফূৰ্তি কৰি আছে। এইটো হাঁহি ফূৰ্তি কৰাৰ সময় নহয়। সকলো অসমবাসীয়ে শুব পৰা নাই, সকলো অসমবাসী এতিয়া বেদনাত আছে আৰু সেই সময়তেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূজাই গৈ চেলফি তুলি হাঁহি ফূৰ্তি কৰি আছে বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। এটা পলিটিকেল ব্ৰেকিং নিউজ, ৰাজ্যৰ ৰাজনীতিয়ে ল'ব নেকি নতুন মূৰ, হাগ্ৰামাৰ উত্থানত নতুন আশাৰ সঞ্চাৰ। 2026 চনত আঞ্চলিক ৰাজনীতিয়ে ল'ব নেকি নিৰ্ণায়ক ভূমিকা। জনতাৰ দৃষ্টি নিবদ্ধ হাগ্ৰামা মহিলাৰীৰ ওপৰত। BTC নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই অসমৰ ৰাজনীতিত আৰম্ভ হৈছে এক বিশেষ চৰ্চা। আঞ্চলিক ৰাজনীতিয়ে ল'ব নেকি 2026 চনৰ বিধানসভা নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা, কিয়নো ইতিমধ্যেই BTC নিৰ্বাচন যি অনুষ্ঠিত হ'ল, BTC নিৰ্বাচনত 28খন আসন লাভ কৰিছিল হাগ্ৰামা মহিলাৰীয়ে আৰু হাগ্ৰামা মহিলাৰীৰ সেই উত্থানৰ পিছতে এতিয়া চৰ্চা আৰম্ভ। 2026 চনৰ বিধানসভা নিৰ্বাচনত এতিয়া বিৰোধীয়ে নতুন আশা দেখিছে হাগ্ৰামা মহিলাৰীক লৈ। হাগ্ৰামা মহিলাৰীৰ বাবে হয়তো বিপদত পৰিব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। হাগ্ৰামা মহিলাৰীয়ে যদি বিৰোধীৰ লগত মিত্ৰতা কৰে তেন্তে নিশ্চিতভাৱে যে হিমন্ত বিশ্ব শৰ্মাৰ বাবে 2026 সহজ নহ'ব, সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। আন এটা ব্ৰেকিং নিউজ, এটা শোকাবহক খবৰ এই মুহূৰ্তত আপোনালোকক দিব লৈছোঁ। খহি পৰিল সুউচ্চ অট্টালিকা। বহিৰাজ্যত অসমৰ 9 শ্ৰমিকৰ সৈতে শোকাবহক ঘটনা। অসমৰ 9জন শ্ৰমিকৰ মৃত্যু। বহিৰাজ্যত অসমৰ শ্ৰমিকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে। নিৰ্মীয়মান অট্টালিকা খহি অসমৰ 9 শ্ৰমিকৰ মৃত্যু। নিহত 4গৰাকী শ্ৰমিক আছিল কাৰ্বি আংলং জিলাৰ। নিহত 5গৰাকী শ্ৰমিক আছিল হোজাই জিলাৰ। এটা পাৱাৰ ষ্টেচনৰ নিৰ্মাণৰ কামত জড়িত আছিল অসমৰ এই শ্ৰমিকসকল। নৰ্থ চেন্নাইত সংঘটিত হৈছে এই কৰুণ তথা শোকাবহক ঘটনা।
আৰু এই শোকাবহ ঘটনাৰ পিছতে সামাজিক মাধ্যমত পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ চেন্নাই তাপবিদ্যুৎ কেন্দ্ৰৰ সম্প্ৰসাৰণৰ বাবে নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত থিৰুভেল্লুৰ জিলাৰ মিঞ্জোৰত এটা নিৰ্মাণস্থলীত পৰি অসমৰ 9গৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তেওঁলোকৰ ভিতৰত 4গৰাকী কাৰ্বি আংলং জিলাৰ আৰু 5গৰাকী হোজাই জিলাৰ। আমি তামিলনাডুৰ চৰকাৰৰ সৈতে সমন্বয় স্থাপনেৰে তেওঁলোকৰ নশ্বৰ দেহ অতি শীঘ্ৰেই ঘূৰাই অনাৰ বাবে কাম কৰি আছোঁ। তেওঁলোকৰ নামসমূহ মুন্না কেম্প্ৰাই, সৰবজিৎ থাউচেন, ফাইভিট ফাংলুং, বিদুয়াম পৰবচা, পৱন চৰং, প্ৰয়ান্তু চৰং, সুমন খাৰিকাপ, ডিমাৰাজ থাউচেন, দীপক ৰাইজুং। এই শোকাৰ্ত মুহূৰ্তত তেওঁলোকৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে মৃতকৰ পৰিয়াল তথা শুভাকাংক্ষীসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু চেন্নাইত সংঘটিত হৈছে এই শোকাবহ ঘটনা। সমগ্ৰ অসম কঁপাই যোৱা এই ঘটনা সংঘটিত হৈছে চেন্নাইত এই অঘটনৰ ফলত অসমৰ 9জন শ্ৰমিকৰ মৃত্যুৰ খবৰ। পৰৱৰ্তী খবৰ, যোৱা নিশা অষ্টমীৰ বিধ্বংসী ধুমুহা বৰষুণ। অষ্টমীৰ নিশা বিধ্বংসী ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা উৰুৱাই নিলে পূজাৰ পেণ্ডেল। হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। অটো গাড়ীৰ ওপৰত সৰি পৰিল পূজাৰ পেণ্ডেল। ধুমুহা বৰষুণৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। অষ্টমীৰ নিশা বিধ্বংসী ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ লীলা। প্ৰচণ্ড ঘূৰ্ণীবতাহে উৰুৱাই নিলে পূজাৰ পেণ্ডেল। আনন্দ উৎসৱৰ মাজতেই বাগৰি পৰিল পূজাৰ পেণ্ডেল। হঠাৎ অহা ঘূৰ্ণী বতাহে কাছাৰৰ মেহেৰপুৰ, তাৰাপুৰ, উধাৰবন্দ সহ বিভিন্ন ঠাইত চলালে তাণ্ডৱ লীলা। মহৰেপুৰত চলন্ত বাহনৰ ওপৰত ভাগৰি পৰিল পূজা মণ্ডপ। দিবলৈছোঁ এটা ভাল খবৰ। আজি 1 অক্টোবৰ। 1 অক্টোবৰৰ পৰাই বৃদ্ধি পাব অংগনৱাড়ী কৰ্মী সহায়িকাৰ দৰমহা। 8,000 টকালৈ বৃদ্ধি পালে দৰমহা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণা কৰা হৈছে। আজিৰে পৰা বৃদ্ধি পালে অংগনৱাড়ী কৰ্মী সহায়িকাৰ দৰমহা। 8,000 টকালৈ বৃদ্ধি পালে অংগনৱাড়ী কৰ্মী সহায়িকাৰ দৰমহা। ৰাজ্য চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া দৰমহা প্ৰায় সমপৰ্যায়ৰ হ'ব। ৰাজ্যৰ লাখ লাখ অংগনৱাড়ী কৰ্মীৰ বাবে এই ভাল খবৰ জাৰি কৰা হৈছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই আনুষ্ঠানিক ঘোষণা। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনৱাড়ী কৰ্মীসকলে। 1 অক্টোবৰ অৰ্থাৎ আজিৰে পৰা বৃদ্ধি পালে অংগনৱাড়ী কৰ্মী সহায়িকাৰ দৰমহা। দিবলৈছোঁ এটা জৰুৰী খবৰ। আজি যিহেতু 1 অক্টোবৰ আৰু 1 অক্টোবৰৰ পৰাই অৰ্থাৎ আজিৰে পৰাই নিষিদ্ধ হ'ল অনলাইন গেম। যদি আপুনি অনলাইন গেম খেলে তেন্তে ধৰা পৰিলেই 2 বছৰ জেল, 1 কোটি টকাৰ জৰিমনা। আহি গ'ল নতুন আইন অনলাইন গেমক লৈ। আজি 1 অক্টোবৰ আৰু আজিৰে পৰা নিষিদ্ধ হ'ল অনলাইন গেম। ধৰা পৰিলেই 2 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড আপোনাৰ, যদিহে আপুনি অনলাইন গেম খেলে। অনলাইন মানি গেমৰ প্ৰচাৰ কৰিলে খাটিব লাগিব 2 বছৰ পৰ্যন্ত কাৰাবাস। অনলাইন মানি গেমক লৈ চৰকাৰে বলবৎ কৰিলে নতুন আইন। লেনদেনত জড়িত হ'লেই ব্যক্তি কোম্পানীয়ে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। ধনৰ লেনদেনৰ সুবিধা কৰা বেংককো বিখিব বৃহৎ পৰিমাণৰ জৰিমনা। অনলাইন গেম খেলিলেই এতিয়াৰে পৰা পৰিব ভয়ংকৰ বিপদত। আজিৰে পৰা কাৰ্যকৰী হ'ল বিধায়ক। আইনত পৰিণত হ'ল অনলাইন গেম বিৰোধী বিধায়ক। অনলাইন গেমৰ নামত জুৱা বেটিং এপো নিষিদ্ধ কৰা হৈছে সমগ্ৰ ভাৰতত। এই মন্তব্য, জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ লাগে, জুবিন গাৰ্গৰ ন্যায় লাগিবই, জুবিনৰ ন্যায় লাগিবই বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ। হুংকাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতিৰ। অপৰাধীক পূজাৰ নামত ছুটি দিয়া অসমৰ ইতিহাসত প্ৰথম ঘটনা। মুখ্যমন্ত্ৰীয়ে সুপ্ৰিম কোৰ্ট খোলালৈকে অপৰাধীক সময় দিছে। অপৰাধীক ধৰি অনাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে ভকতীয়া সুৰত কথা কয়। দিল্লীত অপৰাধীক দেখিও ধৰি আনিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। জুবিন গাৰ্গৰ ন্যায় লাগিবই, জুবিন গাৰ্গক ন্যায় দিবই লাগিব অসম চৰকাৰে। এইদৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত হুংকাৰ প্ৰদান কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। পৰৱৰ্তী খবৰ, আজি পুনৰ CIDৰ কাৰ্যালয়ত আহিবলগীয়া হৈছিল জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী। CIDৰ জেৰাত ভাগৰুৱা শেখৰজ্যোতি গোস্বামী। CIDয়ে বহুত প্ৰশ্ন সুধিছে, উত্তৰ দি ভাগৰি গৈছোঁ।
20-25 জন মানুহক আজি CIDয়ে জেৰা চলাইছে দিনজোৰা জেৰাৰ অন্তত এই মন্তব্য শেখৰজ্যোতি গোস্বামীৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজককো জেৰা চলাইছে CIDয়ে সিদ্ধাৰ্থ শৰ্মাৰ সহযোগীকো মাতি জেৰা চলাইছে CIDয়ে 3 দিন ধৰি মাৰাথান জেৰা অব্যাহত আছে শেখৰজ্যোতিৰ ওপৰত CIDৰ জেৰাত ভাগৰুৱা শেখৰজ্যোতি গোস্বামী পৰৱৰ্তী খবৰ NSA জুবিন গাৰ্গৰ প্ৰতিবাদী অনুৰাগীক আটক কৰাটো দুৰ্ভাগ্যজনৰ বিষয় চৰকাৰে কেৱল মাত্ৰ পানী নকৰাকৈ তদন্ত কৰিব লাগে আৰু পলম নকৰাকৈ তদন্ত কৰিব লাগে এই পৰ্যন্ত ৰাজ্যত প্ৰায় 60খন এজাহাৰ দাখিল হৈছে গৰিমা শইকীয়া গাৰ্গেও FIR দিছে CIDয়ে নিজাকৈ FIR ৰুজু কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত AIUDFৰ বিধায়ক আশৰাফুল হুছেইনৰ এই মন্তব্য জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ভালকৈ হ'ব লাগে বুলি মন্তব্য AIUDFৰ বিধায়ক আশৰাফুল হুছেইনৰ পৰৱৰ্তী খবৰ 100% মেধা 0% দুৰ্নীতি দুৰ্গা পূজাৰ মাজতেই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা দুৰ্গা পূজাৰ পিছতেই ঘোষণা হ'ব সকলো নিযুক্তি পৰীক্ষাৰ ফলাফল শিক্ষক নিযুক্তিৰ পৰা ADRলৈকে SIRৰ কনিষ্টেবললৈকে 100% মেধা 0% দুৰ্নীতিৰে প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি 6টা নিযুক্তি পৰীক্ষাৰ ফলাফলৰ তাৰিখ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ADRৰ তৃতীয় বৰ্গৰ ফলাফল ঘোষণা হ'ব অহা 10 অক্টোবৰ তাৰিখে ADRৰ চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা হ'ব 15 অক্টোবৰ তাৰিখে স্বাস্থ্য বিভাগৰ বিভিন্ন পদৰ ফলাফল ঘোষণা হ'ব অহা 12 অক্টোবৰ তাৰিখে প্ৰাথমিক স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ ফলাফল 15 আৰু 20 অক্টোবৰ উপ পৰিদৰ্শক অগ্নি নিৰ্বাপক সেৱাৰ ফলাফল 10 অক্টোবৰৰ ভিতৰত EBUB কনিষ্টেবলৰ ফলাফল অক্টোবৰৰ ভিতৰত ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা দুৰ্গা পূজাৰ পিছতেই ঘোষণা হ'ব সকলো নিযুক্তিৰ পৰীক্ষাৰ ফলাফল কোনো ধৰণৰ দুৰ্নীতি নহয় 100% মেধা 0% দুৰ্নীতিৰে লাভ কৰিব